Hey guys, welcome back to my YouTube channel. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো পাৰ্সোনালিটিৰ বিষয়ে যাক আমি ব্যক্তিত্ব বুলি কওঁ। সো পাৰ্সোনালিটি কি? পাৰ্সোনালিটি হৈছে ব্যক্তিত্ব। আৰু এই ব্যক্তিত্ব হৈছে পাৰ্সোনালিটি শব্দটো লেটিন ভাষাৰ পাৰ্সোনাৰ পৰা ইংৰাজী পাৰ্সোনালিটি শব্দটোৰ উৎপত্তি হৈছে। লেটিনত পাৰ্সন শব্দৰ অৰ্থ হ'ল প্লেয়াৰ্স মাস্ক অৰ্থাৎ ভাৱৰীয়াৰ মুখা। নাটকত ভাও দিওঁতে গ্ৰীকসকলে বেলেগ মুখা পিন্ধি বিভিন্ন চৰিত্ৰত ৰূপদান কৰিছিল। সো সেইকাৰণে ইয়াৰ নাম পাৰ্সোনালিটি বুলি দিয়া হৈছিল। পাৰ্সোনালিটি শব্দৰ অৰ্থ কি? ব্যক্তিত্ব হৈছে আচলতে ব্যক্তিত্ব শব্দৰ অৰ্থ দেখাত সহজ যেন লাগিলেও প্ৰকৃততে ইয়াৰ বিশ্লেষণাত্মক ব্যাখ্যা দাঙি ধৰি সংজ্ঞাবদ্ধ কৰাটো সহজ নহয়। দুজন মানুহ দেখাই শুনাই একে হ'লেও একেই ব্যক্তিত্বৰ অধিকাৰী হোৱাটো বিৰল। যিহেতু হেৰিডিটি ফেক্টৰ্ছ হয়, যিটো সেইটোৰ কাৰণে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ হয়। সো সেইকাৰণে সকলো ব্যক্তিয়ে সেম নহয়, সিহঁতৰ ব্যক্তিত্ব বেলেগ বেলেগ হয়। সো ভিন্ন ব্যক্তিৰ ভিন্ন মানসিক গতি, ভিন্ন চিন্তা, ভিন্ন ব্যৱহাৰ, ভিন্ন প্ৰকাশভংগী দেখা যায় মূলতঃ ভিন্ন ব্যক্তিত্বৰ গৰাকী হোৱাৰ বাবে। আৰু ব্যক্তিত্বৰ অবিহনে এজন লোকে সমাজত আত্মপ্ৰতিষ্ঠা লভিব নোৱাৰে। সেয়ে শৈশৱকালৰ পৰাই যাতে শিশুৰ সুস্থ ব্যক্তিত্ব গঢ় লৈ উঠিব পাৰে তাৰ প্ৰতি পিতৃ মাতৃ শিক্ষক অভিভাৱক সকলোৱে সতৰ্ক দৃষ্টি ৰখাটো একান্ত প্ৰয়োজন। লেমানৰ মতে পাৰ্সোনালিটি কি হৈছে? পাৰ্সোনালিটি মিন্স দি পাৱাৰ টু হেভ ইনফ্লুৱেঞ্চ অন আদাৰ। মানে পাৰ্সোনালিটি হৈছে ব্যক্তিত্বই বেলেগৰ ওপৰত এটা পাৰ্সোনালিটিৰ পাৱাৰ থাকে, বেলেগৰ ওপৰত প্ৰভাৱ পেলোৱাৰ এটা পাৱাৰ থাকে। আলপ'ৰ্টৰ পইণ্ট অফ ভিউ মতে পাৰ্সোনালিটি ইজ দ্য ডাইনামিক অৰ্গেনাইজেশ্যন within the individual of the psychophysical system that determines his characteristics, behavior and thoughts. আলপ'ৰ্টৰ পইণ্ট অফ ভিউ মতে এইটো অকল একচুৱেলি পাৰ্সোনালিটিটো অকল ফিজিকেল চিষ্টেমৰ বিষয়েই নহয়, ফিজিকেল চিষ্টেমক লৈয়ে পাৰ্সোনালিটি নহয়, পাৰ্সোনালিটি গঢ় লৈ নুঠে। সাইকো আৰু ফিজিকেল চিষ্টেম দুটাকে মিলি পাৰ্সোনালিটি গঢ় লৈ উঠে। আৰু এই দুটাই সাইকো আৰু ফিজিকেল চিষ্টেম যিটো আছে এই দুটাই ডিটাৰমিন কৰে এজন ব্যক্তিৰ বিহেভিয়াৰ আৰু চিন্তাধাৰা। So types of personality. Hippocrates described 4 types of personality. Hippocrates মতে personality 4 প্ৰকাৰ আছিল based on individual temperaments of human being. So কি আছিল 4টা? Choleric type, sanguine type, melancholic type, phlegmatic type. So choleric typeত কি আছিল? কলেৰিক টাইপৰ মানুহবোৰৰ ব্যক্তিত্ব সাধাৰণতে সিহঁতে এক্টিভ হয় বাট ইৰিটেবল হয়, ইমোশ্যনেলি উইক হয়, সিহঁতে আৱেগিকভাৱে অলপ দুৰ্বল হয়, বডিলি ষ্ট্ৰং, সিহঁতৰ ফিজিকেলি ষ্ট্ৰং হয় আৰু হট টেম্পাৰ্ড হয়, অলপতে সিহঁতৰ খং উঠে। চেংগুইন টাইপত কি হয়? এনাৰ্জেটিক হয়, সিহঁতে শক্তিশালী হয়, অপটিমিষ্টিক হয়, বডিলি ষ্ট্ৰং হয় আৰু ইমোশ্যনেলিও ষ্ট্ৰং হয় আৰু কনফিডেণ্ট হয়। কোনো এটা কামৰ প্ৰতি সিহঁতে কনফিডেণ্ট হয়, সিহঁতে ইমোশ্যনেলিও ষ্ট্ৰং হয়, বডিলিও ষ্ট্ৰং হয়, এনাৰ্জেটিকো হয়। মেলেনকলিক টাইপত কি হয়? নো এনাৰ্জি, সিহঁতৰ এনাৰ্জি নাথাকে। নো হেপিনেছ, কোনো হেপিনেছ নাথাকে সিহঁতৰ, ডিপ্ৰেছড হয় সিহঁতে ইমোশ্যনেলি এজ ৱেল এজ বডিলি উইক, সিহঁতে বডিলি উইক হয়, দুৰ্বল হয়, সিহঁতৰ হেপিনেছ নাথাকে, সিহঁতে এনিটাইম ডিপ্ৰেশ্যনত ভুগি থাকে আৰু সিহঁতে এনাৰ্জেটিকো নহয়। ফ্লেগমেটিক টাইপত কি হয়? আনএক্সাইটেবল, সিহঁতে আনএক্সাইটেবল হয়, হেপী বাট লেজি, সিহঁতে সুখী হয় কিন্তু লেজি হয়, বহুত এলেহুৱা টাইপৰ হয়। কাম, ইমোশ্যনেলি ষ্ট্ৰং, কিন্তু ইমোশ্যনেলি ষ্ট্ৰং হয়, সিহঁতে আৱেগিকভাৱে ষ্ট্ৰং হয় আৰু শ্ল' মুভিং, সিহঁতে যিকোনো কাম কৰোঁতে বহুত শ্ল'লি কৰে। চ' ইয়াতে কৈছে ফ্লেগমেটিক টাইপছৰ মানুহবিলাক আনএক্সাইটেবল হয়, সুখী হয় কিন্তু লেজি হয়, কাম হয়, ইমোশ্যনেলি ষ্ট্ৰং হয় আৰু শ্ল' মুভিং হয়।
Sheldon's classification on the basis of physical constitution Sheldon described these personality types endomorphic, mesomorphic, ectomorphic. So Sheldon কি কৰিছিল তিনিটা শ্ৰেণীত ভাগ কৰিছিল ব্যক্তিত্বক সো এন্ডোমৰফিক মেসোমৰফিক আৰু এক্টোমৰফিক এন্ডোমৰফিকত কি হয় নো মাসল ডেভেলপমেন্ট হিহঁতৰ মাসল মাংসপেশীৰ ডেভেলপমেন্ট নহয় প্ৰমিনেন্ট ষ্টমাক টেক্স এভৰিথিং ইজি সকলো হিহঁতে ইজি ভাবে লয় sociable and affectionate হিহঁতে sociable হয় হিহঁতে socially extrovert যেনেকা হয় extrovertত sociable যেনেকা হয় হিহঁতে socially active থাকে আৰু affectionate হয় mesomorphicত কি হয় these are muscular strong and have athlete type body হিহঁতে athleteৰ নিচিনা body হয় হিহঁতে muscular হিহঁতৰ মাংসপেশীবোৰ বহুত strong হয় they like to do works হিহঁতে কাম কৰি ভাল পায় and interested in adventurous activities হিহঁতে adventurous কাম কিছুমান adventurous কাম যিবোৰ থাকে সেইবোৰ activity কৰি ভাল পায় so ectomorphicত কি হয় they are weak হিহঁতে দুৰ্বল হয় tall দীঘল আৰু ক্ষীণ হয় they are unsocial and likes to be alone হিহঁতে unsocial হয় বেলেগৰ লগত মিলামিছা কৰি ভাল নাপায় হিহঁতে অকলে থাকি ভাল পায় so এইবোৰে ectomorphicৰ behavior Jung's classification on the basis of behavioral dispositions so Junge কি classification কৰিছিল extrovert so extrovert মানে কি extrovert মানে হৈছে বহিৰ্মুখী extrovert personality বহিৰ্মুখী ব্যক্তিত্ব involves in social participation show interest in social activities talkative fluent in speech enjoyment seekers realistic and practical optimistic friendly so বহিৰ্মুখী ব্যক্তিত্বৰ অধিকাৰীসকলে অতি সহজে প্ৰস্তুত নহয় ইহঁতে কথা বতৰা অতি হলহলীয়াকৈ ক'ব পাৰে টকিটিভ হয় ইহঁতে কোনো কথা বা কাম কৰোঁতে বেছিকৈ চিন্তা নকৰে এই ব্যক্তিত্বৰ লোকসকল সদায় সামাজিক কামকাজৰ প্ৰতি এক্টিভ থাকে ইহঁতে সমাজৰ লোকৰ সৈতে উঠা বহা কৰি ভাল পায় ইহঁতৰ লগত কথা পাতি ভাল পায় সমাজৰ যিকোনো কামত ইহঁতে আগবাঢ়ি থাকে ইহঁতে সকলোৰ লগত মিলামিছা কৰিব পাৰে আৰু ইয়ালৈকে অতি সহজে বন্ধু পাতিব পাৰে অতি সহজতে আনক আপন কৰি ল'ব পাৰে নতুন পৰিৱেশত তেওঁলোকে নিজকে অতি সুন্দৰকৈ খাপ খুৱাই ল'ব পাৰে সো এইবোৰে আৰু ইন্ট্ৰোভাৰ্টত কি হয় ইহঁতে সেলফ সেন্টাৰ্ড হয় সেলফ কন্টেইনড লেস social thinker sensitive and wise openly talk about themselves with the people they know and trust হিহঁতে কি হয় নিসংগতা প্ৰিয় ব্যক্তি হয় একচুয়ালি চিন্তাশীল আৰু আত্মকেন্দ্ৰিক হয় হিহঁতে সামাজিক জীৱনৰ পৰা এওঁলোক নিজকে আঁতৰাই ৰাখে যেনেকুৱা শামুকবিলাকে নিজৰ খোলাৰ মাজত আবদ্ধ কৰি ৰাখে নিজকে ঠিক তেনেকৈ ইহঁতেও নিজৰ মাজত বন্দী হৈ থাকে ইহঁতে নতুন পৰিৱেশ বা পৰিস্থিতিত নিজকে কেতিয়াও সহজে খাপ খুৱাই ল'ব নোৱাৰে ইহঁতে এনে পৰিৱেশত খোলামলা পৰিৱেশ যেটো থাকে মানুহৰে ভৰা হেইটোত হিহঁতে অস্বস্তি দেখা যায় হিহঁতে তাত মিলিব নোৱাৰে সো এওঁলোকে অকলহৰে কাম কৰি ভাল পায় হিহঁতে সহজে বন্ধু নবনায় হিহঁতে যাক বেছি ট্ৰাষ্ট কৰে বা যাৰ লগত বেছি ফ্ৰেণ্ডলি হয় তাৰ লগতহে অনলি কথা পাতে বা হিহঁতৰ লগত নিজৰ মনৰ কথা শেয়াৰ কৰে ইহঁতে সদায় চিন্তামগ্ন অৱস্থাত থকা দেখা যায় আৰু ইহঁতে বেছিভাগ সময় চিন্তা ভাবনা কৰি ব্যয় কৰে সো এতিয়া হৈছে এম্বিভাৰ্ট মানে হৈছে উভয়মুখী ব্যক্তিত্ব সো নামটো শুনিয়ে আমি গম পাইছোঁ চাগে কি হ'ব সো ইট ইজ এ মিক্সচাৰ অফ বোথ এক্সট্ৰোভাৰ্ট এণ্ড ইন্ট্ৰোভাৰ্ট যেটো বহিৰ্মুখী আৰু অন্তৰ্মুখী এই দুইটাৰে মিক্সচাৰ যেটো হৈছে সেইটো হৈছে এম্বিভাৰ্ট অৰ্থাৎ উভয়মুখী ব্যক্তিত্ব ডিপেন্ডিং আপন দ্য ৰিকুৱাৰমেণ্ট অফ টাইম এণ্ড সিচুৱেশ্যন দে বিহেভ এইদাৰ এজ ইন্ট্ৰোভাৰ্ট অৰ এক্সট্ৰোভাৰ্ট এই ব্যক্তিত্বৰ অধিকাৰীসকলৰ মাজত বহিৰ্মুখী আৰু অন্তৰ্মুখী দুয়োবিধ ব্যক্তিত্বৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় তেওঁলোকে যিকোনো পৰিৱেশত নিজকে সমাযোজন কৰে যদিও সকলো মানুহৰ লগত মিলামিছা কৰিব নোৱাৰে সিহঁতে
এই ব্যক্তিসকলে সকলৰ লগত মিলা মিছা কৰি কথা বতৰা পাতিবও পাৰে আৰু গল্প কবিতাও লিখিব পাৰে। বন্ধুও এওঁলোকৰ তেনেই তাকৰ নহয় যদিও অকলে কাম কৰি ভাল পায়। মানে সময়ৰ লগত সিহঁতে ডিফাৰেণ্ট বিহেভিয়াৰ শ্ব' কৰে। ইট অনলি ডিপেণ্ডছ আপন দি ৰিকুৱাৰমেণ্ট অফ টাইম এণ্ড চিটুৱেশ্যন। চ' আজিৰ বাবে এইখিনিয়ে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বাই বাই।